কথাবিলাক কোৱাটো সহজ, কিন্তু মইতো কৈছোৱে যে ইয়াৰ মালিক হৈছে কংগ্ৰেছ। কংগ্ৰেছে যদি সেইটো আৰম্ভ নকৰিলে মই বিনয়েৰে আহ্বান জনাইছো যে আপোনালোকে আমাক সহযোগিতা কৰক, এই গোটেই কামখিনিত আপোনালোকে সহযোগিতা কৰক আৰু নিশ্চিতভাৱে আমি তেতিয়া সেই দিশলৈ আমি আগবাঢ়ি যাব পাৰিম। কৈছে সঁচা কথা মাননীয় অলৰেডি এক্সপান্ড কৰিবলৈ দিয়া হৈ গ'ল। সঁচা কথা একো নাথাকে আৰু সঁচা কথা কোৱা বুলি কৈছো যে মই আপোনাক কমান্ড ৰিপ্লাইটো সঁচা কোনটো কথা সেইটো কোৱা নাই নহয়, অলৰেডি এক্সপান্ড হৈ গ'ল। ব্ৰিটিছৰ পিছত দেশত আমাৰ ৰাজ্যত সকলোতে কংগ্ৰেছ দলৰে চৰকাৰ হৈছিল। আবকাৰী বিভাগটো তেতিয়াৰ পৰাই আছে আৰু মালিক হৈছে কংগ্ৰেছ। তেওঁলোকে যিখিনি এৰি থৈ গ'ল হয়তো নোৱাৰিলে, কাৰণ সেই সময়ত আমি জানো যে কংগ্ৰেছে কান্দি বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু মদৰ বিৰুদ্ধে কৰা নাছিল। হয়তো পাব্লিক ডিমাণ্ড আছিল, তেতিয়া জনসংখ্যা ইমান নাছিল, এতিয়া জনসংখ্যা বৃদ্ধি পাইছে। তো আমি সদায় গুৰুত্ব দিছোঁ, ৰাজহ সংগ্ৰহটো চৰকাৰৰ মুঠেও লক্ষ্য নহয়। কথাবিলাক কোৱাটো সহজ, কিন্তু মইতো কৈছোৱে যে ইয়াৰ মালিক হৈছে কংগ্ৰেছ। কংগ্ৰেছে যদি সেইটো আৰম্ভ নকৰিলে স্যার এইটো কি কথা কৈ আছে? কংগ্ৰেছ মদৰ মালিক হ'ব পাৰে নেকি স্যাৰ? এটা ৰেগুলেটেড ব্যৱসায়, আইনমতে ব্যৱসায় হ'লে স্যাৰ বেআইনী হ'লে স্যাৰ কাৰোবাক ধৰিব পাৰে। যিটো আইনত আছে, আইন বনাই পেলাই স্যাৰ উদ্যোগ কৰি দিয়ক অসমত, তেতিয়াহ'লে মালিক বুলি ক'ব লগা নহ'ব স্যাৰ। কিন্তু এনেকে মালিক বুলি কেনেকৈ হ'ব পাৰে স্যাৰ? স্যাৰ এইটো কি কথা হৈছে স্যাৰ? কংগ্ৰেছ মালিক বুলি কোৱাটো কেনেকুৱা কথা স্যাৰ? ক্ষমা খুজিব লাগে কংগ্ৰেছ কেনেকে মালিক হ'ব পাৰে? এটা ব্যৱসায়, চৰকাৰী ব্যৱসায়টো কোনোবাই পাব পাৰে যদি স্যাৰ ব্যৱসায়টো স্যাৰ যিকোনো মানুহে কৰিব পাৰে। সেই গতিকে যদি আইনত থকা ব্যৱসায় হ'লে এইটো মালিক কোনোবা হ'ব পাৰে নেকি স্যাৰ? এইটো নিয়মমতে কোনোবাই পাব পাৰে। সেই গতিকে এনেকুৱা কথা ক'লে স্যাৰ সদনৰ মৰ্যাদা হানি হ'ব। এইটো স্যাৰ প্ৰত্যাহাৰ কৰক স্যাৰ। আপুনি চাওক এটা এক্সপান্ড কৰি দিয়া হ'ব। কংগ্ৰেছৰ মালিক কেনেকৈ হ'ব? এটা এক্সপান্ড হ'ব ৱাৰ্ডটো দে। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মই সঁচা কথাই কৈছোঁ, মিছা কথা কোৱা নাই। হ'লেও তেখেতসকলে স্বাভাৱিকতে বেয়া পাব। কৈছে সঁচা কথা মাননীয় অলৰেডি এক্সপান্ড কৰিবলৈ দিয়া হৈ গ'ল। সঁচা কথা একো নাথাকে আৰু সঁচা কথা কোৱা বুলি কৈছো যে মই আপোনাক কমান্ড ৰিপ্লাইটো সঁচা কোনটো কথা সেইটো কোৱা নাই নহয়, অলৰেডি এক্সপান্ড হৈ গ'ল। আপোনালোকে যিটো অভিযোগ কৰিছে মই যিবিলাক কৈছোঁ এইবিলাক মই সঁচা কৈছোঁ। অনাৰেবল মিনিষ্টাৰ আপুনি তথ্য দিছোঁ, না স্পেচিফিক আপুনি উত্তৰটো দি দিয়ক। সঁচা কথা কোৱা নাই আৰু মই তথ্য সহকাৰে গোটেই কথা আপুনি উত্তৰটো দি দিয়ক। এতিয়া কথা হ'ল মাননীয় অধ্যক্ষ মহোদয়, তেখেতসকলে কথাটো শুনি বেয়া পাব নালাগে। মই নাই এতিয়া নিচামুক্ত অসমৰ কথা আমি অধ্যক্ষ মহোদয়, মই কৈছোঁ যে নিচামুক্ত এখন সমাজ আমি বিচাৰোঁ। আমি মনে প্ৰাণে কামনা কৰোঁ যে উঠি অহা নতুন প্ৰজন্মই এই মাদক দ্ৰব্য ব্যৱহাৰৰ পৰা আঁতৰত থাকক। আৰু সেইকাৰণে মই পোনপ্ৰথমে সন্মানীয় সদস্যসকলক মই বিনয়েৰে আহ্বান জনাইছোঁ যে আপোনালোকে আমাক সহযোগিতা কৰক, এই গোটেই কামখিনিত আপোনালোকে সহযোগিতা কৰক আৰু নিশ্চিতভাৱে আমি তেতিয়া সেই দিশলৈ আমি আগবাঢ়ি যাব পাৰিম। মই এই কথাটো স্পষ্টভাৱে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে মদৰ পৰা ৰাজহ সংগ্ৰহ কৰাটো আমাৰ লক্ষ্য হ'ব নালাগে। কংগ্ৰেছৰ দিনত কি হৈছিলে, বহুত ঠাইত মহল আছিলে, মহলবিলাক এতিয়া বন্ধ কৰি দিয়া হ'ল, সংস্কাৰণা হ'ল।